খবর বিধানসভা নির্বাচনের পূর্বে ধুবুৰীত হব প্রচণ্ড মারপিট ধুবুৰীত প্রচণ্ড মারপিটৰ ঘটনা সংঘটিত হব যত মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হব কত কি হয় ঠিকনা নোহোৱা হব কত অফিস ভাঙি যাব এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু সমান্তৰালকৈ কংগ্ৰেছে একোটা সমষ্টিৰ পৰা 3 পৰা 4 কোটি টকা লয় আৰু এইদৰে টিকট ক্ৰয় বিক্ৰয়ক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে মন্তব্য কৰিছে সবিস্তাৰ এই খবৰ আমি লৈ আহিছো আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত হব প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হব ধুবুৰীত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হব মুখ্যমন্ত্ৰী গৰাকীয়ে আশংকা কৰিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব ধুবুৰীবাসী গতিকে ধুবুৰীত ভয়ংকৰ পৰিস্থিতি হব মুখ্যমন্ত্ৰী গৰাকীয়ে আশংকা কৰিছে প্ৰতিটো সমষ্টিত মাৰপিটৰ দৰে ঘটনা সংঘটিত হব আৰু এনেকুৱা হুলস্থুল পৰিৱেশৰ সৃষ্টি হব যত মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হব মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হব কত কাৰ্যালয় ভাঙি যাব এই ধৰণে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু লগতে টিকট ক্ৰয় বিক্ৰয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে একোটা টিকট 3 পৰা 4 কোটি টকাত ক্ৰয় কৰে এই ধৰণে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰলে কৈছো কংগ্ৰেছৰ টিকট ক্ৰয় প্ৰসংগ সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছে 23টা সমষ্টিত 3 পৰা 4 কোটি টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে একোটা সমষ্টিত 3 পৰা 4 কোটি টকা লয় সেই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে বিধানসভা নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত অতি ভয়াৱহ হ'ব পৰিস্থিতি ধুবুৰীত মাৰপিটৰ ঘটনা সংঘটিত হ'ব ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা যাব ধুবুৰীত প্ৰতিটো সমষ্টিতে মাধমাৰ হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কংগ্ৰেছৰ 23টাকৈ সমষ্টিত 3 পৰা 4 কোটি টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে টিকট ক্ৰয় প্ৰসংগতো এইদৰে বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে ধুবুৰীত এই অপ্ৰীতিকৰ এই হুলস্থুলীয়া পৰিৱেশৰ আশংকা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিমান মাৰপিট হয় সেয়া ঠিকনা নাই আৰু লগতে প্ৰতিটো সমষ্টিতে মাধমাৰ হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে ভৱিষ্যতবাণী কৰা দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰি অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰি অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰি অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰি অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা
আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধ মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিম